students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ইউনিট 5 ৰ 3-4টা টপিক কভাৰ কৰিম যোনকিটা নেকি একদম সৰু সৰু টপিক আৰু খুব ইজি টপিক বেছি টাইম নালাগিব ক্লাছটো বহুত সৰু হ'ব প্লিজ ধ্যান দিবা সো প্ৰথম টপিকটো আমি যোনটো লম হেতু হল ট্ৰপিক অৰ্গানাইজেশ্যন মই কালি ওভাৰভিউ দিওঁতে কৈছিলো যে আমাৰ যিমান বিলাক বায়োটিক বা লিভিং অৰ্গানিজম আছে এই লিভিং অৰ্গানিজম বিলাক আমাৰ সুবিধাৰ কাৰণে আমি কি কৰো বেলেগ বেলেগ স্তৰত ভগাই লওঁ এই স্তৰ বিলাকক কওঁ আমি ট্ৰপিক লেভেলস বুলি বা ট্ৰপিক অৰ্গানাইজেশ্যন বুলি এই ট্ৰপিক লেভেলত মেইনলি 3টা পা 4টা ট্ৰপিক থাকে যি কোনো ইকোসিস্টেম নলুৱা কিয় আমাৰ গ্ৰাসল্যান্ড ইকোসিস্টেম লোৱা ফৰেষ্ট ইকোসিস্টেম লোৱা পণ্ড ইকোসিস্টেম লোৱা মানে বেলেগ বেলেগ আমাৰ ইকোসিস্টেম আছে এই দুনিয়াত এই পৃথিৱীত হয়নে যদি আমি সাগৰ এখন চাওঁ সো হেতু হল একুৱেটিক ইকোসিস্টেম আমি যদি মাটিৰ কথা পাতো সো হেতু হল টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম আমি যদি ফৰেষ্টৰ কথা পাতো তাত আমি ফৰেষ্ট ইকোসিস্টেম এটা দেখিব পাওঁ যি কোনো ইকোসিস্টেমৰ কথা নাপাতা কিয় আমি খুব বেছি 3 পৰা 4টা ট্ৰপিক লেভেলত হে বস্তুবিলাক ভগাব পাৰো সো একেবাৰে তলৰ ট্ৰপিক লেভেলটো কি হ'ব হেবিলাক হ'ব প্ৰডিউসাৰৰ লেভেল সো এই তোমালোকে যদি এইটো ফিগাৰটো দেখিছা এই ফিগাৰটোত যোনটো ফাৰ্স্ট ট্ৰপিক লেভেল আছে তো ট্ৰপিক লেভেল এটো হল 1 ট্ৰপিক লেভেল 1 সো ট্ৰপিক লেভেল 1 ত সদায় মনত ৰাখিবা যে কি থাকিব গুটেই গছ গছনি বিলাক থাকিব বা প্ৰডিউসাৰ্স বিলাক থাকিব প্লান্টস বিলাক থাকিব বা প্ৰডিউসাৰ্স এহেতক আমি অটোট্ৰপস বুলিও কওঁ অটোট্ৰপস কি অটোট্ৰপস বুলি কৈছো বিকজ এহেতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে উইথ দা হেল্প অফ সোলাৰ এনাৰ্জি সানলাইটৰ পৰা এনাৰ্জি লৈ পেলাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এটো হল ট্ৰপিক লেভেল 1 ৰ কথা যদি আমি ফৰেষ্ট ইকোসিস্টেমৰ কথা কওঁ একে যিমানবিলাক প্ৰডিউসাৰ আছে যদি আমি পণ্ড ইকোসিস্টেম বা একুৱেটিক ইকোসিস্টেমৰ কথা পাওঁতো যোনবিলাক হেলাই চেলাই আছে হেহেত হল প্ৰডিউসাৰ্স গম পালানে যোনে মানে নিজে খাদ্য নিজে প্ৰস্তুত কৰিব হেহেতক আমি ট্ৰপিক লেভেল 1 তে থম প্ৰডিউসাৰ্স বিলাকক যোনে খাদ্য প্ৰস্তুত কৰে উইথ দা হেল্প অফ সানলাইট নিজে তাৰ পিছত যদি এটা লেভেল আপ যোৱা এটো আমি একদম তলৰ লেভেলটো চালু এতিয়া তলৰ লেভেলটো বুজি পালা এটো তলৰ লেভেলটো হল ট্ৰপিক লেভেল 1 এই ট্ৰপিক লেভেলত এতিয়া যিমানখিনি এনাৰ্জি আছে যিমানখিনি গছ গছনি আছে এহেতক ডাইৰেক্টলি কোনে খাব এহেতক ডাইৰেক্টলি খাব যোনবিলাক আমাৰ হাৰ্বিভাৰ্স আছে হাৰ্বিভাৰ্স মানে যোনে হেউজিয়া গছ গছনি গছপাত সছপাত খাই জিয়াই থাকে সো ডাইৰেক্টলি এহেতে কাক খাব ট্ৰপিক লেভেল 1 ৰ ওপৰত মানে নিৰ্ভৰশীল তো এহেতক আমি কি বুলি কওঁ দিস আৰ ট্ৰপিক লেভেল 2 দিস ইজ ট্ৰপিক লেভেল 2 সো ট্ৰপিক লেভেল 2 ত কোন থাকিব যিমান বিলাক হাৰ্বিভাৰ্স থাকিব হাৰ্বিভাৰ্স মানে কি এবিলাকে গছ গছনি খাই জিয়া থাকে ডাইৰেক্টলি সো एग्जांपल যদি সোৱা কাউ ৰেবিট গোট এবিলাক হল ট্ৰপিক লেভেল 2 জীবজন্তু एग्जांपल ট্ৰপিক লেভেল 2 জীবজন্তু ইয়াৰ পৰা ট্ৰপিক লেভেল 1 ৰ বাহিৰে যিমানখিনি ট্ৰপিক লেভেল আছে এই গুটেখিনি কাৰ আন্ডাৰত পৰিব এবিলাক পৰিব হেটেৰোট্ৰপৰ আন্ডাৰত হেটেৰোট্ৰপস বা কনজিউমাৰ্স বুলি কওঁ কনজিউমাৰ্স কিয় কনজিউমাৰ্স বুলি কৈছো কাৰণ হেতে কনজিউম কৰিব ডাইৰেক্ট বেলেগক খাইহে জিয়া থাকিব পাৰে হয়নে হেটেৰোট্ৰপস এহেতে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে অকল ট্ৰপিক লেভেল 1 ত যোনলা প্ৰডিউসাৰ্স আছে হেহেতেহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে এম আই ক্লিয়াৰ ইয়েস বুজিছা সো একদম ফাৰ্স্ট মানে এটো লেভেলত ট্ৰপিক লেভেল 2 যোনবিলাক আছে ট্ৰপিক লেভেল 2 হয়নে সো ট্ৰপিক লেভেল 2 একেবাৰে যোনে ডাইৰেক্টলি গছ গছনি খাই জিয়া থাকে হেহেতক আমি প্ৰাইমেৰী কনজিউমাৰ বুলিও কওঁ কিয় কৈছো প্ৰাইমেৰী কনজিউমাৰ বিকজ এহেতে ডাইৰেক্টলি গছ গছনি খাই জিয়া থাকে তাৰপিছত এটা লেভেল যদি আকৌ ওপৰলৈ যোৱা এই লেভেলটো যোনবিলাক কনজিউমাৰ আছে গুটেবিলাক কনজিউমাৰে হয় এহেতক আমি কওঁ সেকেন্ডাৰী কনজিউমাৰ্স এই সেকেন্ডাৰী কনজিউমাৰ্স বিলাক কোন হ'ব যোনবিলাকে নেকি এই ডাইৰেক্টলি এহেতৰ ওপৰত নিৰ্ভৰশীল শহাপহু খাব কেমেল খাব ৰেবিট খাব কাউ খাব গোট খাব ডাইৰেক্টলি হেঁতক খাবে তো এহেত হল সেকেন্ডাৰী কনজিউমাৰ্স তো এহেতক এতিয়া আমি কোনটো লেভেলত থম এটো আসলে ট্ৰপিক লেভেল 2 সো এহেতৰ ইয়াৰ ওপৰৰ লেভেলটো কি হ'ব ট্ৰপিক লেভেল 3 মানে এটো ট্ৰপিক লেভেল 2 আছিল হয়নে ট্ৰপিক লেভেল 2 ট্ৰপিক লেভেল 3 ইয়াত কি আছে স্মল সেকেন্ডাৰী কনজিউমাৰ্স বাই স্মল কাৰ্নিভাৰ্স বিলাক মানে এহেতে হাৰ্বিভাৰ্স বিলাকক খাব কাৰ্নিভাৰ হাৰ্বিভাৰ অমনিভাৰ এবিলাক বুজি পাইছে চাগে
হাৰ্বিভাৰ মানে কি যোনে গছ গছনি খায় কাৰ্নিভাৰ মানে কি যোনে হাৰ্বিভাৰ্স বিলাকক খায় হেঁতে কাৰ্নিভাৰ গম পাইছানে সো সেকেন্ডাৰী কনজিউমাৰ্স বা স্মল কাৰ্নিভাৰ বিলাক কি কৰিব এহেঁতক খাব আমি কিহৰ আন্ডাৰ পৰিম আমি হল সেকেন্ডাৰী কনজিউমাৰ্স আমি শহাপহু গৰু ছাগলী এবিলাক আমি খাও না নাখাও আমি ডাইৰেক্টলি খাওয়া পাৰো হেঁতক সো আমি হলো সেকেন্ডাৰী কনজিউমাৰ মানে কি হল আমি স্মল কাৰ্নিভাৰ আন্ডাৰ পৰো আমাতকে ওপৰৰ লেভেল এটা আছে আমাতকে ওপৰৰ লেভেলটো কি এটো হল একেবাৰে ট্ৰপিক লেভেল 4 অৰ বস্তুখিনি ট্ৰপিক লেভেল 4 অৰ যোনবিলাক আছে এহেঁত হল টপ বা টাৰ্চিয়াৰী কনজিউমাৰ এহেঁত সেকেন্ডাৰী কনজিউমাৰ্স আছিলে তাৰপিছত কি হ'ব টাৰ্চিয়াৰী কনজিউমাৰ্স তাৰপিছত কোৱাৰ্টাৰনাৰী কনজিউমাৰ্সও আছে আমি ইমান ওপৰলে যাব না লাগে যিকোনো ইকোসিস্টেমত আমি এই চাৰিটা লেভেলে ম্যাক্সিমাম আমি ভাগ কৰিব লাগে তাৰ ওপৰত ভাগ কৰি লাভ নাই আৰু হয়নে তো টাৰ্চিয়াৰী কনজিউমাৰ্সত কি হ'ব যোনবিলাক লাৰ্জ কাৰ্নিভাৰ্স বিলাক আহিব লাৰ্জ কাৰ্নিভাৰ যোনে মানে আমাক খাই জিয়াই থাকে বুজি পাইছনে বস্তুটো কেনেকৈ গৈ আছে ট্ৰপিক লেভেল 1 অৰ বস্তুখিনি ট্ৰপিক লেভেল 2 এ খাব হেঁতে জিয়াই থাকিব ট্ৰপিক লেভেল 2 খাব ট্ৰপিক লেভেল 3 এ হেঁতে জিয়াই থাকিব ট্ৰপিক লেভেল 3 খাব ট্ৰপিক লেভেল 4 এ আৰু হেঁতে জিয়াই থাকিব সব বস্তুবিলাক কি হয় এটা ট্ৰপিক লেভেলৰ ওপৰত আনটো ট্ৰপিক লেভেল নিৰ্ভৰশীল সো গুটেই এনাৰ্জিখিনি এটা পৰা আনটোলে পাস হৈ থাকে সো আল্টিমেটলি টপ যোনখিনি টপ কনজিউমাৰ্সখিনি আছে টাৰ্চিয়াৰী কনজিউমাৰ্সখিনি আছে তাত কি পৰিব আমাৰ যোনবিলাক লায়ন যোনবিলাক টাইগাৰ ইগল ভালচাৰ এইবিলাক টাৰ্চিয়াৰী কনজিউমাৰ হেঁতে আমাৰ মানে সেকেন্ডাৰী কনজিউমাৰ্সৰ ওপৰত নিৰ্ভৰশীল যোনে সেকেন্ডাৰী কনজিউমাৰ্স বিলাকৰ ওপৰত নিৰ্ভৰশীল হেঁতক কমেই টাৰ্চিয়াৰী কনজিউমাৰ্স বা হেঁত হল টপ কাৰ্নিভাৰ লাৰ্জ কাৰ্নিভাৰ হেঁত সো বুজি পালা টপিক অৰ্গানাইজেশ্যন এইটোৱে ওকে নেক্সট টপিকটোলৈ যাওঁ আমি নেক্সট টপিকটো হল ইয়াৰ আগৰ টপিক অৰ্গানাইজেশ্যনৰ লগত ৰিলেটেড টপিক লেভেলছৰ লগত ৰিলেটেড বস্তুটো একেবাৰে সহজ হৈ যাব বেসিক সোৰ্স অফ এনাৰ্জি এণ্ড এনাৰ্জি ফ্লো মই অলৰেডি কৈছোঁ যে এই যিমানবিলাক জীৱ-জন্তু জীয়াই আছে আল্টিমেট সোৰ্সটো কি আল্টিমেট সোৰ্স অফ এনাৰ্জিটো কি মই আগতে কৈছোঁ যে এটো হল সানলাইট হয়নে চোৱা এই ফিগাৰটোত দেখুৱা আছে ভালকৈ বুজিবা একেবাৰতে বুজাই দিম এটো হল সান সূৰ্যৰ পৰা এনাৰ্জি লৈছে হয়নে এনাৰ্জি ফ্ৰম সান সূৰ্যৰ পৰা এনাৰ্জি লৈ পেলাই গছ-গছনিয়ে ট্ৰপিক লেভেল 1 ত কি কৰিছে টপিক লেভেল 1 ত গছ-গছনি নিজৰ খাদ্য বনাইছে কেনে খাদ্য বনাইছে ফটোসিনথেসিস কৰি পেলাই নিজৰ খাদ্য বনাইছে আৰু বহুত গছ-গছনি ইয়াত ৰিপ্ৰডাকচন কৰি বনাই আছে এতিয়া এইবিলাক হল প্ৰডিউচাৰ্স হয়নে আৰু এহেঁতক খাব কোনে আমাৰ প্ৰাইমেৰী কনজিউমাৰ্সখিনি যোনখিনি নেকি ট্ৰপিক লেভেল 2 ত এতিয়া আছে হ্যাঁ ট্ৰপিক লেভেল 2 এহেঁতে খাব এহেঁত জিয়াই থাকিব এহেঁতৰ পৰা বস্তুখিনি খাব কি এহেঁতক কোনে খাব আমাৰ স্নেকস বিলাকে সেকেন্ডাৰী কনজিউমাৰ্স ফৰ এক্সাম্পল আৰু এহেঁতক খাব টাৰ্চিয়াৰী কনজিউমাৰ্স ইগল ভালচাৰ এইবিলাকে হয়নে এতিয়া মন কৰিবা আল্টিমেটলি খোৱা কথাখিনি বাদ দিয়া এটা কোনে কাক খাইছে হেতু বাদ দিয়া নতুন কনসেপ্ট এটা আহা যে ইয়াত যিমানখিনি এনাৰ্জি ষ্ট'ৰ হৈছে ফৰ এক্সাম্পল এনাৰ্জি কিমান হৈছে 10000 কিলো কেলৰি আমাৰ গছ-গছনিৰ সংখ্যা বেছি জটেই যোৱা চাবা যোনখিনি এৰিয়াতে নোযোৱা কিয় এতিয়া কোবাত গছ-গছনি কাটি মাৰি তহিলং কৰিছে হেতু কথা বেলেগ বাট ফৰেষ্ট কোৱা বা নতুন এটা জায়গা যোৱাচোন তাত প্ৰডিউচাৰ্সৰ মানে নাম্বাৰ বা বায়োমাস বহুত বেছি থাকিব বহুত বৃহৎ সংখ্যক থাকিব প্ৰডিউচাৰ্সৰ আৰু যিমান সংখ্যা বেছি হ'ব হেঁতৰ এনাৰ্জি বেছি তাত ট্ৰেপ হৈ আছে মানে এনাৰ্জি বেছি তাত এবজৰ্ব হৈ আছে সো ইয়াত ম্যাক্সিমাম এনাৰ্জি পাবা তুমি আমি যদি চাও ম্যাক্সিমাম এনাৰ্জি ইয়াত পাম ফৰ এক্সাম্পল ইয়াত দিছে 10000 কিলো কেলৰি এতিয়া এহেঁতে যেতিয়া এহেঁতক খাব মানে এহেঁতে ৰেবিট বিলাকে যেতিয়া এহেঁতক খাব ইয়াৰ গুটেইখিনি এনাৰ্জি ইয়ালে পাস নহয় বহুত এনাৰ্জি কি হ'ব হিট হৈ লস হৈ যাব ৰেসপিৰেচনত লস হয় হিট হৈ লস হৈ যায় আৰু এহেঁতলে মানে এই ট্ৰপিক লেভেল 2 লে কিমান এনাৰ্জি পাস হৈছে ইয়াৰ 10% সোয়া ক্যালকুলেশন কৰি সোয়া ইয়াৰ 10% হে পাস হৈছে তুমি যদি সোয়া 10000 অৰ 10% কিমান 1000 কিলো কেলৰি পাস হৈছে এতিয়া এহেঁতে যেতিয়া এহেঁতক খাব ওপৰৰ লেভেলটোৱে যেতিয়া এহেঁতক খাব এহেঁতৰ গাত যিমানখিনি এনাৰ্জি আছিলে এহেঁতৰ মানে এটো লেভেলত যিমান এনাৰ্জি জমা হৈছে
এই এনাৰ্জিৰ অকল 10% হে আকৌ পাছ হ'ব ওপৰলে এটু কয় 10% ল এটু কি বুলি কৈছে এটু কৈছো 10% ল 10% ল মানে কি এটা টপিক লেভেলৰ পৰা আনটো টপিক লেভেললে গুটেখিনি এনাৰ্জি কেতিয়াও পাছ নহয় আধা এনাৰ্জি লস হৈ যায় 90% এনাৰ্জি লস হয় ইনফ্যাক্ট তো 90% এনাৰ্জি কি হৈ লস হৈছে ৰেসপিৰেচনৰ কাৰণে লস হৈছে এজ হিট হৈ লস হৈছে আৰু only 10% এনাৰ্জি হে এটা স্তৰৰ পৰা আনটো স্তৰলে পাছ হয় এটুকে কৈছো আমি এনাৰ্জি ফ্লো বুলি সো দিস ইজ এনাৰ্জি ফ্লো হয়নে আল্টিমেটলি গৈ আমাৰ 10 কিলোকেলৰি এনাৰ্জি হে আমাৰ গৈ পেলাই এই লায়ন টাইগাৰ ইগল এহেতে পায়গে সো তোমালোকে সদায় মন কৰিবা এটা বৃহৎ এৰিয়াত কিন্তু এটা লায়ন বা ম্যাক্সিমাম দুটা লায়ন হে থাকিব পাৰে মন কৰিছান না নেজানো তোমালোকে যদি কাজিৰঙা বা কিবা জয় তাৰ ডেন্সিটিটো চাবচোন যিমান গছগছনি আছে গছগছনিতকে কম থাকিব তোমাৰ এই হৰিণ এইবিলাকৰ এমাউন্ট হৰিণ সৰিণতকে কম থাকিব তোমালোকৰ যোনবিলাক কি কয় হেৰি আছে শিয়াল এনেকুৱা ধৰণৰ আছে যোনে হৰিণা খায় হেতৰ এমাউন্টটো কম থাকিব আৰু একেবাৰে কম থাকিব তোমাৰ বাঘ সিংহ ইগল এইবিলাকৰ নাম্বাৰ বহুত কম থাকে তো এটো আল্টিমেটলি কনসেপ্টটো বুজিছানে যে ম্যাক্সিমাম এনাৰ্জি নাম্বাৰটো ইয়াত বিকজ এনাৰ্জি ইয়াত বহুত ম্যাক্সিমাম বস্তু আছে তাতকে এনাৰ্জি খিনি যেহেতু কমকে পাস মানে আল্টিমেটলি কম ওপৰলৈকে কমি যায়গে ওপৰত ইমান মানে নাম্বাৰ জিয়াই থাকিব নোৱাৰে অকল এটা দুটা হে ফাইনালি জিয়াই থাকে কিয় বিকজ এনাৰ্জি যিমানখিনি তলপা আহোতে এনাৰ্জি নাই কি এটাত ওপৰত হয়নে বহুত এনাৰ্জি অলৰেডি লস হৈ গল 90% এনাৰ্জি কনসেপ্টটো আই থিংক বুজি পাইছা ওকে নেক্সট কনসেপ্টটো লাহা এটো হল অটোট্ৰপি এণ্ড হেটেৰোট্ৰপি একেবাৰে সিম্পল টপিক অটোট্ৰপি মানে কি নিজে খাদ্য প্ৰস্তুত কৰিব পাৰে অটোট্ৰপি হেটেৰোট্ৰপি মানে যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে এক্সাম্পল হিচাপে উই আৰ হেটেৰোট্ৰপস উই পাৰফৰ্ম হেটেৰোট্ৰপি অটোট্ৰপি মানে যিমান বিলাক প্লান্টস আছে হেতে হল অটোট্ৰপস হেতে যোনটো প্ৰসেস কৰে নিজৰ খাদ্য বনাবলৈ হেতু হল অটোট্ৰপি এণ্ড অটোট্ৰপি জেনেৰেলি প্লান্টস এলগি ব্যাকটেৰিয়া ফাইটোপ্লাঙ্কটন ব্যাকটেৰিয়াও কিছুমান এনেকুৱা গ্ৰীন ব্যাকটেৰিয়া আছে যোনে নেকি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সো ব্যাকটেৰিয়া সদায় নেভাইবা বেয়া হেতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি পেলাই জিয়াই থাকিব পাৰে ওকে তাৰপিছত হেটেৰোট্ৰপছৰ কথা কোৱা এনল ডাজ নট মেক ইটস ওন ফুড এনিমেলস আমি ফাঞ্জাই খাদ্য প্ৰস্তুত কৰে মোস্ট প্ৰটোজোৱা মোস্ট ব্যাকটেৰিয়া খাদ্য প্ৰস্তুত কৰিব নোৱাৰে সো আজি ক্লাছত আমি ইমানতে এন্ড কৰিম বহুত ওভাৰলোড হৈ গলে তোমালোকৰ মাথাটো গৰম হৈ যাব মই সৰু ক্লাছ বুলি কৈ অলপ ডাঙৰে কৰি দিলো সৰি ফৰ দ্যাট বাট তোমালোকে কনসেপ্ট খিনি সাগে বুজি পালা যদি কনসেপ্ট খিনি বুজি পাইছা প্লিজ কমেন্ট ডাউন বিলো যে স্যাৰ মজা লাগিছে ইকোলজি পঢ়ি মজাকে বস্তুবিলাক বুজি পাইছো আৰু তোমালোকে যদি এক্সামত লিখিব পাৰাকে নোটস লাগে দেন ইউ ক্যান অলৱেজ চেক মাই ওয়েবসাইট ohomiyabio.com ডেসক্ৰিপচনত লিংক থাকিব তাত গৈ পেলাই তোমালোকে ইউনিভাৰ্সিটি লেভেলত লিখিব পৰাকে মানে ইউনিভাৰ্সিটি ডিগ্ৰী তোমালোকৰ যোনবিলাক কোৱেশ্চন আহে তাত লিখিব পৰাকে ধুনিয়াকে নোটস মই বনাই থৈছো তাৰ পৰা নোটস বিলাক লব পাৰা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক এটা কৰিবা সাবস্ক্ৰাইব টু মাই চেনেল আৰু লগৰ সমনীয়া বিলাকৰ লগতো শেয়াৰ কৰি দিবা meet you in the next video thank you bye bye